আৰু ঘৰত এটা পাকঘৰ থকাৰ পিছতো কিয় আৰু এটা পাকঘৰ বনাবলগীয়া হ'ল খাব এইটো নতুন পাকঘৰটো এতিয়া মোৰ চেনেলটোত মই কাম কৰাৰ লগতে এতিয়া তাইও মাজে মাজে কাম কৰিব ইয়াত এতিয়া আপোনালোকক মাইকটো দেখাম মাইকৰ যিটো ভইচ আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ কি কিনো পায় আমাৰ পূৰবী শইকীয়াৰ এইখন ফেমিলি ধাবাখনত হেল্ল' নমস্কাৰ সকলোকে আশা কৰোঁ সকলো ভালে আছে আৰু আজি অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক দেখাম আমি এটি পৃথককৈ পাকঘৰ বনাইছোঁ কিয় পাকঘৰটো পৃথককৈ বনাবলগীয়া হ'ল কি কথা গোটেইখিনি আপোনালোকক জনাব বিচাৰোঁ কিয়নো মই ফেচবুক আৰু ইনষ্টাগ্ৰামত দিছিলোঁ নতুনকৈ এটা পাকঘৰ টাইপ কিবা এটা বনাই আছোঁ বুলি আৰু ঘৰত এটা পাকঘৰ থকাৰ পিছতো কিয় আৰু এটা পাকঘৰ বনাবলগীয়া হ'ল সেইটো আপোনালোকক এতিয়া দেখাম আৰু জনাম আৰু এইফালে পিছফালে আছোঁ আমি বৰ্তমান এতিয়া আহি গ'ল আমাৰ নিশা বাইদেউ এই ভিডিঅ'ত ওলাবলৈ কাৰণে আৰু নিশা বাইদেৱে সমস্ত ঘৰটো দেখুৱাব আমি নতুনকৈ কিনো বনালোঁ কিনো কথা মানে অকণমান ক'বলৈ গ'লে আমাৰ পিছফালটো অলপ জৰা জীৰ্ণ টাইপ হৈ আছে কাৰণ কেলৈ ইয়াত মানে মাটি পেলাইছিলোঁ এই পুখুৰী আছিলে এইটো এই পুখুৰীত মানে সেই পিছফালৰ পৰা খান্দি আনি ইয়াত মানে নতুনকৈ মাটি পেলাইছিলোঁ এইটো পুতিছিলোঁ এইটো পুখুৰী আছিলে সেইকাৰণে অকণমান এনেকুৱা জংঘল টংঘল হৈ আছে আৰু এয়া নিচাই দেখাব এইটো নতুন পাকঘৰটো তাৰ কাৰণ আমি কিয় বনালোঁ কেলে বনালোঁ বৰ্তমান আপোনালোকক দেখাই আছোঁ বলক প্ৰথমতে দেখাই লওঁ পাকঘৰটো মানে একেবাৰে ঘৰৰ পিছফালে বনাইছোঁ আৰু এইফালে এখন চালি দি দিছোঁ চালি এখন দি দিছোঁ তাৰপিছতে বাহিৰ চাইডৰ পৰা ঘৰটো এনেকুৱা এইখিনিতে খিৰিকী এখন দিছোঁ তাৰপিছতে এইফালে ঘৰটোৰ এই চাইডটো আৰু এই চাইডটো এইটোৱে হৈছে ঘৰটো আৰু ইয়াত মানে কি হ'ল এই টিং ঘৰৰে আছিলে বাঁহো ঘৰৰে আৰু এইকেইখন মানে আমাৰ আৰু এটা কেঁচা ঘৰ আছিলে কেঁচা ৰুম এটা আছিলে সেইটো কিবা কাৰণত ভাঙিবলগীয়া হ'ল সেই বেৰখিনি থৈ দিয়া আছিলে গতিকে নতুনকৈ বেৰ বনাবলগীয়া নহ'ল আৰু সেইবাবে এই বেৰকেইখিনি চলি গ'ল কামত আৰু ভিতৰতো অলপ দেখাওঁ হা আৰু এটা কথা মানে কি হৈছে এই ঘৰটো বনাওঁতে 3 দিন লাগিলে আমাৰ 3জন মানুহ আহিছিলে হাজিৰাত 3 দিন লাগিলে গতিকে 9টা হাজিৰা খালে 9টা হাজিৰাত গোটেই ঘৰটো ওলাই গ'ল আৰু মানে ইয়াত কি হ'ব ইয়াত গোবৰে মানে মুচিব লাগিব এইটো গোটেই বেৰবিলাক 3বাৰ মোচাটো দিয়াম মাটি ভৰাবলৈ মাটি দুগাৰী আনি থৈছোঁ বাহিৰত এইখিনি মানে হেৰি হৈ আছে পূৰা ইয়াত তলত মাটি ভৰাম আৰু ভিতৰ চাইডটো এয়া ভিতৰ চাইডটো এইটোৱে হ'ব আমাৰ পাকঘৰটো মানে ইয়াত মাটি হ'ব মাটি দুগাৰী আনি থৈছোঁ দুগাৰী মাটি এইডোখৰত আৰু সেই বাহিৰত অলপ 2 গাড়ী চলাই দিম কামখিনি সেইখিনি বাকী আছেগৈ বাৰু আৰু কি হ'ব মানে ধুনীয়াকৈ আৰু মাটিটো দিয়াৰ পিছতে ইয়াত মুচিবলৈ আছে মাটিৰে মোচা হ'ব তলখনত মোচা হ'ব আৰু সৰুকৈ এটি ধুনীয়াকৈ একদম কেঁচা চৌকা এটা মানে বনোৱা হ'ব সেইখিনি কাম আছে কিন্তু হৈ যাব এইখিনিতে কেঁচা চৌকা বনাম কোনো ধৰণৰ মানে হেৰি আধুনিকতাৰ প্ৰভাৱ পৰা হেৰি নাথাকিব বিশেষকৈ আৰু ইমান ধুনীয়াকৈ দৰ্জাখন বনাইছে চাওকচোন বাৰু আগতে আমাৰ যেতিয়া কেঁচা ঘৰ আছিলে আমাৰ এনেকুৱা দৰ্জা এখনে আছিলে যেতিয়া পকা ঘৰ নাছিলে আমাৰ যাৰ আগতে কেঁচা ঘৰ আছিলে প্ৰায় সকলোৰে চাগে এনেকুৱা দৰ্জাবিলাকে থাকে আৰু ভাল লাগে আৰু সেয়াই কথাটো আৰু এই পাকঘৰটো কি কাৰণে বনাবলগীয়া হ'ল কাৰণটো হৈছে যে মানে ঘৰৰ ভিতৰত পকা চবফালে কিন্তু সেই মামাহঁতৰ ঘৰত কেঁচা পাকঘৰ এটা আছে গৈ পেলাই মানে ইমান ভাল লাগে সিহঁতৰ ঘৰত যেতিয়া কিবা কিবি খাবলৈ নখোৱা চখোৱা যেতিয়া মাতে মানে খুব ভাল লাগে সেই পৰিৱেশটো ঠাণ্ডা দিনটোত সেইটো কাৰণে মানে ভাবিলোঁ কি আকৌ বিহু আহিলে পিঠা চিঠা বনাবলৈ আৰু মাছ মাংস মানে অকণমান জুইত বনালে মানে টেষ্টটো অলপ বেছি হয় অকল মই কোৱা বুলি নহয় চবেই এইটো গম পায় আৰু সেইকাৰণে ভাবিলোঁ কি আৰু জুই সেকিবলৈ ঠাণ্ডা দিন যিহেতু আহিলে অলপ জুই সেকা মেলা কৰিবলৈও এটা মানে
পৃথক এনেকুৱা পাকঘৰ এটা মানে প্ৰয়োজন হৈ আছিলে সেইকাৰণে ভাবিলোঁ সেইটো এটা ৰিজন আৰু ছেকেণ্ড এটা আৰু মষ্ট ইম্পৰ্টেণ্ট এটা ৰিজন হৈছে যে আমাৰ নিচাক এটা খুব ধুনীয়াকৈ ফুড ব্লগিঙৰ এটা কনচেপ্ট তাই ৰেডি কৰিছে মানে কি হ'ল তাই প্ৰায় ধুনীয়া ধুনীয়াকৈ খানাবিলাক বনাই থাকে মাছ হওক মাংস হওক ভেৰাইটিজ কিবা কিবি বনাই থাকে সেইকাৰণে ভাবিলোঁ কি আজিকালি অকণমান ফুড ব্লগছবিলাক বা সেইবিলাকো মানে চলে আৰু মানুহে ভাল পায় সেইবাবে তাইও বনাই থাকে যিহেতু গতিকে সেইটো কাৰণে ভাবিলোঁ কি বোলো তুমিও ষ্টাৰ্ট কৰা আৰু ভিতৰত বহুতে দেখুৱাই বা ভিতৰতো কেতিয়াবা দেখাম নেদেখুওৱা নহয় আৰু সেইবাবে ভাবিলোঁ বোলো একদম মানে ধুনীয়াকৈ এটা গাঁৱৰ পৰিৱেশ টাইপত আমি গাঁৱৰে হয় বা যিহেতু তথাপিও মানে অকণমান কেঁচা পাকঘৰৰ যিটো নেকি এটা আমেজ আছে সেই বস্তুটো মানে ল'বৰ কাৰণে কেঁচা চৌকাত ধুনীয়াকৈ ভাত সাজ বনাই ধুনীয়াকৈ কি ধৰণে কৰা হয় কেনেকৈ বনোৱা হয় সেই ধৰণে এটা কনচেপ্ট ভাবি আৰু তাইক মানে তাই এটা চেনেলটো আচলতে ভাবিছোঁ কি চেনেলটো মানে নতুনকৈ নুখোলোঁ মোৰ চেনেলটোতে মানে ভাবিছোঁ কি সেই ভিডিঅ'বিলাক মাজে মাজে আহিব বোলে ফুড ব্লগ 1 বাই নিচা এনেকুৱা টাইপত আহিব ধৰি লওক মোৰ ব্লগছবিলাক আহি থাকে তাৰ মাজতে ধৰি লওক ফুড ব্লগিঙৰো এটা ভিডিঅ' আহি যাব গতিকে সেই ধৰণে এটা চেনেলতে দিম কিয়নো মানে ভাগ কৰিবলৈ হ'লে খেলি মেলি হৈ যায় ত'ত এটা আৰু সৰহ সংখ্যক মানুহ হ'লে তেতিয়াহে যাব বস্তুটো ৰিচটো এটা পোৱাটো দৰকাৰ সেইবাবে একেটা চেনেলতে এতিয়া মোৰ চেনেলটোত মই কাম কৰাৰ লগতে এতিয়া তাইও মাজে মাজে কাম কৰিব ইয়াতে ভিডিঅ'বিলাক আপোনালোকে পাব আৰু মোৰ ভিডিঅ'বিলাকেই হওক বা আমাৰ ভিডিঅ'বিলাকেই হওক বা নিচাৰ ফুড ব্লগিঙৰ ভিডিঅ'বিলাকেই হওক পাবলৈ কাৰণে আপোনালোকে চেনেলটো একদম ছাবস্ক্ৰাইব কৰি দিয়ক তেতিয়া মানে অকল উৎসাহ পাম আমি আৰু অকল নিচা বুলিয়ে নহয় কেতিয়াবা আমাৰ আইতা আহিও বনাব কেতিয়াবা মা আহিও বনাব নতুন নিজৰ আইটেম কিছুমান আৰু মিও আহিও কেতিয়াবা বনাব গতিকে গোটেইখিনি আপোনালোকে চাবলৈ পাব এই চেনেলটোত গতিকে ছাবস্ক্ৰাইব কৰি দিব আৰু খুব ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ ভিডিঅ' আহি আছে খুব সোনকালে আৰু এইখিনিতে চাগে আপোনালোকে এটা নতুন বস্তু দেখিছে মোৰ এইখিনিতে হওক বা নিচাৰেও লগাই থৈছে এইটো হৈছে এটা মাইক আৰু ইয়াৰ এটা মই ডিটেইলিং ভিডিঅ' এইটোতে এতিয়া মই কৈ আছোঁ আপোনালোকক গতিকে ভিডিঅ'টো চাব নতুনকৈ কিনিছোঁ মাইকটো আৰু কিমান কি হয় কিয়নো কিনিলোঁ কি কথা সেইটো কৈ আছোঁ এইটো হৈছে মাইকটো আচলতে এইটো এনেকৈ নাহে আচলতে মানে এনেকুৱা বক্স এটা আহে সেই বক্সটোৰ ভিতৰত সোমাই থাকে যিহেতু মই আনবক্সিং কৰিলোঁ সেইবাবে বক্সটো খুলি পেলাই ভিতৰত থৈ দিয়া হৈছে বাৰু তথাপিও দেখুৱাই দিওঁ বক্সৰ পৰা উলিয়াই দিয়াচোন সেইটো বক্সটো দেখাই দিওঁ এয়া বস্তুখিনি উলিয়াওঁ মানে দেৱাশিষ বৰাই কি কৰিলে এইটো মই আনবক্সিং কেনেকুৱা কৰিছোঁ চাওকচোন বাৰু এয়া আনবক্সিঙৰ নমুনা ফালি চিৰি শেষ আৰু এইটো কি বুলি কয় নাজানো আৰু ইমানবোৰ টাৰ্ম নাজানো মানে এইটোতে মানে চাৰ্জ হয় আচলতে এইটো মেইন বক্স এনেই ভৰাই থোৱা নহয় মানে তাতে এই দুটা পাব এইটো DSLR লগাব পাৰিব এইটো DSLR কানেক্ট কৰি ইউজ কৰিব পাৰিব তাৰপিছতে এইটো এটা মাইক আহিব ইয়াত চুম্বক লাগি থাকে পিছফালডোখৰ তাৰপিছতে এনেকুৱা দুটা মাইক আহিব এইটো একেই আপুনি কলাৰত লগাই ল'ব পাৰে যিকেইটা নেকি অলপ আগত দেখিছিলে তাৰপিছতে এইটো কেমেৰাত কানেক্ট কৰিব পৰা এইটো আছে এইটো কেমেৰাত লগাই ল'ব লাগে এডাল চাৰ্জাৰ তাৰপিছতে যিসকলৰ হেৰি আছে মানে কি বুলি কয় এণ্ড্ৰইড আছে এণ্ড্ৰইডত লগাবৰ কাৰণে এইটো পিন আছে আৰু আইফোনৰ কি হ'ল ক'ত গ'লগৈ আৰু এইটো আইফোনত লগাবৰ কাৰণে মানে মোবাইলটোত লগাই ল'লে হ'ল আৰু তাৰপিছত এইটো অন হৈ যাব এইবিলাক কলাৰে চলাৰে লগাই ধুনীয়াকৈ আপুনি ৰেকৰ্ডিং কৰিব পাৰিব আৰু এইকেইটা মানে এইবিলাক আৰু এয়াৰটো বেছিকৈ নাহিবৰ কাৰণে অলপ নোম থকা নিচিনা যে লগাই ল'ব পাৰি সেইটো লগাই ল'ব পাৰি তাৰপিছতে ইয়াত এইকেইডাল নুখোলোঁ মানে অকণমান কিবা ডিঙিত পিন্ধি ল'ব পৰা দুডাল দিছে মানে ডিঙিত লগাই ল'ব পাৰিব নাই এইকেইডাল ৰছীকেইডাল ডিঙিত লগাই লৈ পেলাই এইটো তাত চিপকাই লৈ পেলাই মানে কিবা ডিঙিত পিন্ধা মণি টাইপত মানে ইউজ কৰিব পাৰিব বাকী ইয়াৰ
দামটো হৈছে মানে যিহেতু মই কম্বো টাইপ এটা অৰ্ডাৰ কৰিছোঁ য'ত নেকি আইফোনতো ইউজ কৰিব পাৰিব এণ্ড্ৰইডতো ইউজ কৰিব পাৰিব আৰু কেমেৰাটো ইউজ কৰিব পাৰিব সেইকাৰণে মোৰ এইটো 12,340 টকা লৈছিলে কেতিয়াবা 500-1000 কমে কেতিয়াবা 12,500 ভিতৰতে থাকে কেতিয়াবা হয়তো বাহিৰেও চাই কিন্তু মই ইমানত লৈছিলোঁ কেতিয়াবা আপোনালোকে 10-11টো পাই যাব পাৰে কিন্তু মই লৈছিলোঁ 12,340 টকা আৰু আপোনালোকে ইচ্ছা কৰিলে ল'ব পাৰিব কাৰণ ফুড ব্লগছৰ কাৰণেই হওক বা ক'ৰবাত কিবা কিবি প্ৰেংক ভিডিঅ' বনাবৰ কাৰণেই হওক আৰু সব ক্ষেত্ৰতে মুঠতে ব্লগিঙৰ ক্ষেত্ৰতো অডিঅ'টো ঠিক কৰিবৰ কাৰণে ল'ব পাৰে ইয়াতকৈ কমৰো আছে বাৰু তথাপিও মোৰ যিহেতু ইউটিউবত বহুত ভিডিঅ' দিয়া হোৱা নাই তথাপিও ইউটিউবত যিহেতু দিন হৈছে মানে চলোৱা তো সেইকাৰণে ভাবিলোঁ কি অলপ মাইকটোতো ইনভেষ্ট এটা কৰোঁ কেতিয়াবা কিছুমান ভিডিঅ'ত অলপ নতুনত্ব আনিবলৈ চেষ্টাও কৰোঁ সেইধৰণে ভাবিছোঁ আৰু চাওঁ কি কৰিব পাৰোঁ আৰু খুব সোনকালে আপোনালোকৰ মাজলৈ আমাৰ লাভ ষ্টৰী ভিডিঅ'টো আহি আছে এইটো প্ৰায় ৰেডি হৈ আছে কিন্তু যেতিয়াই মোৰ 40,000 ছাবস্ক্ৰাইবাৰ হ'ব যিমান দিন লাগক লাগিলে সেই তেতিয়াহে মই আপলোড দিম বুলি ভাবিছোঁ আৰু গতিকে কিমান সোনকালে মোৰ 40,000 ছাবস্ক্ৰাইবাৰ হয় মই চাওঁ যদি 40,000 ছাবস্ক্ৰাইবাৰ হৈ যায় যদি ধৰি ল'লোঁ এসপ্তাহ পিছতো যদি মোৰ 40,000 ছাবস্ক্ৰাইবাৰ হৈ যায় মই যোনদিনাখন হ'ব সেইদিনাখনেই পাব্লিক কৰি দিম আপলোডেই কৰি থোৱা আছে মানে ভিডিঅ'টো আৰু সেইকাৰণে মানে মই প্ৰাইভেট হৈ আছে এতিয়া পাব্লিক কৰি দিম আৰু তেনেকৈ মানে মনত বান্ধি লৈছোঁ আৰু অলপ ছাবস্ক্ৰাইবাৰ বাঢ়িলে ভালো লাগে আৰু মানে ভিডিঅ' ইমান দিয়া হোৱা নাই যে মোৰ লং ভিডিঅ' বাৰু যি নহওক সেয়াই আছিলে আপোনালোকেও ইউজ কৰিব পাৰে হলিলেণ্ড লাৰ্ক M2 মাইকটো আৰু এইটো মই আইফোনত ৰেকৰ্ডিং হৈছে কোনো ধৰণৰ মাইক লাগি নাই আৰু আইফোনতো ভালেই আহে ভইচটো বাৰু তথাপিও মানে বাহিৰৰ কিবা কিবি চাউণ্ডবিলাকো বেছিকৈ আহে ইমান দূৰলৈ গ'লেতো আপোনালোকে শুনাই নাপাব এইটো হ'ল আইফোনত মোবাইলৰ ভইচ আৰু এতিয়া আপোনালোকক মাইকটো দেখুৱাম মাইকৰ যিটো ভইচ ৰেকৰ্ডিঙৰ যিটো কোৱালিটি চাউণ্ডৰ সেইটো দেখাম আৰু এতিয়া মই এইটো মোৰ নতুন মাইকটো হলিলেণ্ড লাৰ্ক M2 মাইকটো মই ব্যৱহাৰ কৰি আছোঁ আৰু মাতটো চাগে আপোনালোকে শুনাই পাইছে আৰু অলপ মই দূৰলৈ গৈ থাকিম যিমান দূৰলৈ গৈ থাকিলেও আপোনালোকে শুনি থাকিব কিয়নো মানে এইটো 300 মিটাৰ দূৰলৈকে ইয়াৰ ৰেঞ্জটো পায় মই যিমান দূৰলৈকে গৈ থাকোঁ প্ৰায় 300 মিটাৰ আঁতৰৰ পৰা যদি মই ইয়াত কথা কৈ থাকোঁ গতিকে আপোনালোকে শুনি পাব আৰু পিছফালৰ পৰা ৰ'বা ভিডিঅ' এটা ৰেকৰ্ডিং কৰি আছোঁ গতিকে মানে যিমান দূৰলৈ গৈ থাকোঁ শুনাই পাই থাকিব আৰু এতিয়া আমাৰ ঘৰৰ কিনাৰতে এখন নতুনকৈ পকৰী ঘুগুনিৰ বিপণী মানে দোকান খোল খাইছে গতিকে আমাৰ ঘৰৰ ওচৰত পৰাগ চলিহা শইকীয়াৰ এখন মানে ভাল লাগে ঘৰৰ ওচৰতে ঘুগুনি পকৰীৰ দোকান এখন থাকিলে আৰু বহুতে গম নাপায় এইখিনিতে নতুনকৈ খুলিছে আমাৰ এয়া দম্পতি হ'লে আমি যাওঁ একো নহয় তুমি অন কৰিব নালাগে কৈ থাকা অন হৈ আছে ন আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ কি কিনো পায় আমাৰ পূৰবী শইকীয়াৰ এইখন ফেমিলি ধাবাখনত আমি চাওঁ হয় কি বনাইছা আলু চপ বনাই থৈছো আৰু পকৰি বনাই থৈছো ইয়াৰ ঘুগুনি এতিয়া আকৌ বনাব বাৰু আৰু বনাম পকৰি বনাব তেল গৰম হৈ আছে তেল গৰম কৰি আছে আলু চপ পকৰি ঘুগুনি ডিম চিম মানে এভৰিথিং গতিকে আঠখেলীয়া বেবেজীয়া অঞ্চলৰ আমাৰ ৰাইজে যিসকলে গম নাপায় বেবেজীয়া স্কুলৰ কাষতে গতিকে আহি যাব পকৰি ঘুগুনি ডিম বইল সকলো খাবৰ কাৰণে দেই আহিব আৰু এতিয়া নামঘৰলৈ আহিলোঁ ভাওনাৰ নিমন্ত্ৰণ এভাগ আছিলে আৰু সেইবাবে এপাক বোলো নামঘৰৰ পৰা আহোঁগৈ